নমস্কাৰ। শিলিখা বিহুত ঘৰলৈ গৈছিলোঁ। আহিব সময়ত খুৰী এগৰাকীয়ে টোপোলা বান্ধি দিছে শিলিখা। এইবিলাকে আমাৰ গাঁৱৰ আন্তৰিকতা। গুৱাহাটীতো শিলিখা আমি পাওঁ, কিন্তু গাঁৱৰ পৰা যে তেওঁ ইমান মৰমত শিলিখাকেইটা বান্ধি দিছে, বেগ গধুৰ হ'লেও এটাও পেলাই নিদিয়াকৈ দাঙি লৈ আনিছোঁ যেতিয়া ধুনীয়াকৈ শুকুৱাম। সেইকাৰণে চোতালতে সৰি আছিল, গছজোপা দেখা পাইছিলোঁ, বালি চালি নাই, কিন্তু এনেই এবাৰ ধুই দিওঁ। ধুই ল'লে এনেই নিজৰো মনটো ভাল লাগিব আৰু চাফাও হ'ব। শিলিখাখিনি ধোৱা হৈ গ'ল। পূৰা পুৰঠহে হৈছে আৰু শিলিখা। খাবলৈও ভাল, বেছি তিতা নহয়। কেৰাহীখন পাতি লৈছোঁ, তাতে পানী ঢালি দিওঁ। শিলিখাখিনিও দি দিওঁ। এনেকুৱাকৈ 2 কাপ নিমখ দি দিম। নিমখ দি বইল কৰিলে আমাৰ শিলিখাকেইটাও বহুত দিনলৈ ভাল হৈ থাকিব আৰু খায়ো ভাল লাগে। অলপ নিমখ লাগে যে, নিমখখিনি দি দিছোঁ। এতিয়া ভালকৈ উতল আহিব দিম। ঘৰলৈ কোনোবা আহিলে যোৱাৰ সময়ত যদি হাতত কিবা এটা দি নপঠাওঁ, মনটো ভালেই নালাগে। সেইকাৰণে সৰু সুৰা বস্তুবিলাক মই টেমাত ৰাখি দিওঁ শুকুৱাই। শিলিখা, আমলখি বা যিকোনো ধৰণৰ আচাৰ অকণমান যাব সময়ত দি পঠালে মোৰ মনটো খুব ভাল লাগে। এতিয়া মই গেছটো বঢ়াই দিছোঁ, বইল হ'ব দিম। বইল হোৱাৰ পিছত মই ৰ'দত শুকুৱাম। 15 মিনিটমান মই শিলিখাখিনি বইল কৰিলোঁ। এইখিনি হৈ গৈছে। এতিয়া মই খৰাহীত উলিয়াই ল'ম। পানীখিনি যাবৰ কাৰণে এনেকৈ খৰাহীত প্ৰথমে উলিয়াই লওঁ, তাৰপিছত ৰ'দত দি দিম। ধুনীয়াকৈ বইল হৈ গৈছে। ৰ'দ বেছি নাই, তথাপি শিলিখাখিনি ৰ'দত দি দিওঁ। এনেকৈ ডলাত এটা এটাকৈ মেলি দিলে সোনকালে শুকাই যাব। ইমান ধুনীয়াকৈ বইলো হৈছে। ধুনীয়া ডাঙৰ শিলিখা। 4-5 দিনমান মই এনেকৈ কাঢ়া ৰ'দত দি থ'ম শিলিখাখিনি। তাৰপিছত বটলত ভৰাই থৈ দিম। শিলিখাখিনি 5-6টামান কাঢ়া ৰ'দত দিলোঁ। ধুনীয়াকৈ শুকাই গ'ল। এতিয়া মই টেমাত ভৰাই থ'ম। এনেকৈ ভৰাই থৈ দিলে আপোনালোকে গোটেই বছৰ ধৰি খাব পাৰিব। বজাৰততো 10টামান এনেকুৱা শুকান শিলিখা কিনিব গ'লে 15 টকা বিচাৰে ইয়াতে। ঘৰতে সহজতে আমি শুকুৱাই ৰাখি থ'লে পেটৰ কাৰণেও ভাল, হজমো হয়। এনেকৈ ৰাখিবচোন আপোনালোকে, কষ্টও ইমান নাই। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব। মই অলপ বেছিকৈ শুকুৱাইছিলোঁ, সেইকাৰণে এটা টেমা ভৰ্তি হ'ল। এতিয়া মই এইটো এনেকৈ ঢাকন লগাই থৈ দিম। পূৰা টানকৈ বন্ধ কৰি থৈছোঁ। আৰু এইখিনি আছে, বেলেগ এটা টেমাত ৰাখি দিম। আজিলৈ ইমানেই। ধন্যবাদ।